এইফালে আমাৰ ছাৰ অকলে অকলে সোনকালে আহি চাহত বিজি। এইফালে আজিৰ পূজাৰী ভনিমা বাইদেউ আৰু ভিডিঅ' কৰি থকা হৈছে সৰস্বতী পূজাৰ আগদিনাখন। এইফালে চলি আছে খিচিৰিৰ যা যোগাৰ। পিছে এইবোৰ ক'ত আৰু কিয় সকলো কৈ আছো বলক। আজি আমি উপস্থিত আছো ইউৰেকা কোচিং কাউন্সিলিং এণ্ড মেণ্টৰিং নামৰ এটা চেণ্টাৰত আৰু এইটো আছে যোৰহাট তৰাজানৰ নাইৰা পেট্ৰল পাম্পৰ অপজিতে 50 মিটাৰ আগত থকা অগ্ৰদূত কাৰ্যালয়ৰ ওপৰত ছেকেণ্ড ফ্ল'ৰত নতুনকৈ আৰম্ভ কৰা এই প্লেটফৰ্মটো বিভিন্ন ধৰণে ষ্টুডেণ্টৰ বাবে সহায়ক হ'ব আৰু এয়া তাতেই প্ৰথমবাৰৰ বাবে পতা সৰস্বতী পূজাৰ দৃশ্য। আৰু এইবোৰ কৈ থাকোঁতে এইফালে দেখিছেনে আমাৰ খিচিৰি খাবৰ হৈয়ে গ'ল। তো এতিয়া ষ্টুডেণ্টৰ লগতে আমিও খাই লওঁ। বাকী আৰু তাৰ বিষয়ে বেছিকৈ নাথাকোঁ। ফোন নাম্বাৰ আৰু তাৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে নিজেই পাতি ল'ব। তাৰ পাছত তাৰ পৰা ওলাই আমি গ'লোঁ স্কুললৈ। যিহেতু পাছদিনাখন সৰস্বতী পূজা আছিল, ওচৰৰ ষ্টুডেণ্টবোৰে সেইদিনাখন সৰস্বতী পূজাৰ বাবে কাম কাজ দুটামান কৰি অলপ আগবঢ়াই থৈ যাওঁ বুলি স্কুললৈ আহিছিল। আৰু এইফালে ভিতৰত দীপক ছাৰ আৰু অবিনাশ ছাৰে সিহঁতসকলৰ বাবে খানাৰ আয়োজন কৰি আছে। তো খানা হোৱালৈকে এইটো ভিডিঅ' ইয়াতে সামৰিলোঁ।